হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ? এতিয়া মই গা পা ধুই আজৰি হৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আপোনালোকক ভিডিঅ' এটা আগবঢ়াওঁ বুলি। আৰু আপোনালোকৰ কেনে খবৰ আপোনালোকে কমেণ্ট কৰি জনাব। মোৰ নিশ্চয় ভাল। মই মিতালী ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক। আৰু আজি মই ব্লগ এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আপোনালোকে ব্লগটো সম্পূৰ্ণকৈ শেষলৈ চাব আৰু একদম লাষ্টত নাপাহৰিব কমেণ্ট কৰিবলৈ মোক ব্লগটো চাই আপোনালোকে কেনে পালে। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ঘৰতেনো কেনেকৈ কাজল বনায়। আপোনালোকে নিজৰ ল'ৰা ছোৱালীক ঘঁহাই আৰু নিজেও ঘঁহে কাজল। আপোনালোকে কিনা কাজল ইউজ নকৰি ঘৰতে বনোৱা কাজলটো যদি ইউজ কৰে আপোনালোকে সুসফলতা লাভ কৰিব পাৰিব। আজি আপোনালোকক তাকেহে মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ কেনেকৈ ঘৰতে কাজল বনায়। আপোনালোকে নিজে বনাই চাব পাৰিব, তাৰ উপৰিও আপোনালোকে আনকো শিকাব পাৰিব। তেতিয়াহ'লে ব'লকচোন কাজলটো কেনেকৈনো বনায় আপোনালোকক তাকেহে মই অলপ দেখুৱাব বিচাৰিছোঁ। ইয়াত দেখিছেনে আপোনালোকে গোটেইখিনি বস্তু মই উলিয়াই লৈছোঁ। এখন প্লেট লৈছোঁ, দুটা শিলিখা লৈছোঁ, মেচ এটা আৰু চাকি এটা লৈ লৈছোঁ, মাটি চাকি, আৰু এডাল শলিতা লৈছোঁ, কপাহৰ শলিতা, দুটা কাপ লৈ লৈছোঁ, আৰু এইটো বটলত মিঠাতেল আছে। এইটো মিঠাতেল মই এতিয়া এই মাটি চাকিটোতে মই ধুনীয়াকৈ তেল দি দিম। মিঠাতেল আপোনালোকে সম্পূৰ্ণ প্ৰচেছটো চাই যাব, আপোনালোকে স্কিপ কৰি নাচাব, সম্পূৰ্ণ প্ৰচেছটো চাই যাব। মই ইয়াতে মিঠাতেল দিলোঁ। মিঠাতেল আপোনালোকে জানেই কিমান উত্তম মিঠাতেল। ধুনীয়াকৈ মিঠাতেল আপোনালোকে ব্যৱহাৰ কৰিলে একো নহয়। আমি নিচিনা মিঠাতেলখিনি ধুনীয়াকৈ এনেকৈ শলিতাডাল এনেকৈ ভিজাই পেলাই এইখিনিহঁত চেপি দিব। আৰু এই শিলিখাটো আপোনালোকে জানেই, শিলিখাটোৰ গুণ ক'বই নালাগে, কিমান উত্তম শিলিখা চুলিৰ কাৰণে আৰু তাৰ বাহিৰেও পেটৰ কাৰণে, চকুৰ কাৰণেও ভাল। আমি খালে চকুত এই শিলিখাটো খুবেই ভাল। এতিয়া আমি শিলিখাটো ইয়াত মিহি মিহিকৈ কাটি দিব লাগিব ধুনীয়াকৈ। ইয়াতে দেখিছেনে, মই শিলিখাটো ধুনীয়াকৈ ধুই পখালি ৰ'দত শুকুৱাই মেলি মই টেমাত ধুনীয়াকৈ ভৰাই ৰাখিছোঁ। দেখিছেনে, এইটো গুটিটো আছে। মই গোটেই শিলিখাখিনিহঁত ইয়াতে দিছোঁ। হেঁচি হেঁচি দিছোঁ, কাৰণ যেতিয়া শলিতাডাল জ্বলি যাব তেতিয়া ধুনীয়াকৈ যেনেকৈ শলিতাডালত তেল সেই তেনেকৈ এই শিলিখাৰ যিখিনি জিপ আছে এই জিপখিনিও টানি থাকিব। গোটেই জ্বলি 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 ইয়াত যেতিয়া শেষ হ'ব, গোটেইখিনি যেতিয়া বটিয়াডাল পুৰা যাব তেতিয়া শিলিখাখিনিও ধুনীয়াকৈ পুৰা গৈ ধোঁৱাটো আহিব। গম পাইছে আপোনালোকে? আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চালে আপোনালোকে নিশ্চয় জানিব। এতিয়া মই জ্বলাই লওঁ। দেখিছেনে, জ্বলি গ'ল। মই আগতে ঘঁহি ট্ৰাই কৰিছোঁ, সেইটো কাৰণে আপোনালোকৰ আগতো শ্বেয়াৰ কৰিছোঁ। এতিয়া নিৰ্দিষ্ট ঠাই এডোখৰা ধুনীয়াকৈ চাকিটো লৈ যাব। মই প্লেটখনতে উঠাই লৈছোঁ চাকিটো। মই নিৰ্দিষ্ট এটা জেগাত ৰাখি দিম। চাকিটো ইয়াতে ৰাখি দিছোঁ। এতিয়া মই কাপ দুটা এনেকৈ দিছোঁ। ঠাৰিকেইডাল ইটো চাইডে দি দিব আপোনালোকে। দেখিছেনে, এনেকৈ কৰি দি দিছোঁ। এতিয়া মই তাৰ ওপৰত এই প্লেটখন দি দিছোঁ। আপোনালোকে দেখিছেনে গোটেই প্ৰচেছটো। আপোনালোকে একদম শেষলৈ চাই গ'লে আপোনালোকে দেখিছেনে, মই প্লেটখন আঁতৰাই দিলোঁ। প্লেটখনত ষ্ট'ৰ নহয়, কাজলখিনি হ'ল এই বতাহ পাই থাকে, সেইটো কাৰণে মই এই বাতিটোকে লৈ লৈছোঁ। বাতিটোৱে ভাল হ'ব, প্লেটখনত বতাহ পাই থাকে। বাতিটোৱে মই দিলোঁ।
দেখিছেনে মই জিকা দুটামান লাগি আছিল, তাকেহে মই ছিঙিবলৈ আহিছোঁ, কাৰণ বান্দৰ পৰা নাথাকে। দেখিছেনে মই সেইটো কাৰণে ছিঙি আনি থৈ দিওঁ। বহুতে হ'ল হয়, কিন্তু বান্দৰ পৰা নাথাকে। বহুত শাক চব্জিয়ে কৰি খাব পাওঁ, বান্দৰ পৰা নাথাকে কাৰণে এযোৰ বহুত কষ্ট কৰি লগাইছোঁ, বহুত যত্ন কৰি পেলাই ৰখাইছোঁ এই জিকাজোপা। ইফালে এখন চাং আপোনালোকক আৰু এটা ভিডিঅ'ত দেখুৱাই দিছিলোঁ, এই ৰঙালাও চাং আছিল, ইয়াত কষ্ট কৰি পেলাই ধুনীয়াকৈ জেং চেং দি পেলাই দিছোঁ কাৰণে খাব পাৰিছোঁ। এইকেইটা ওলাল, খালোঁ আৰু দুসাঁজ। দেখিছেনে এনেকৈ খাব লাগিব। বহুত যত্ন কৰি এইকেইটা ফল ধৰিলে, নহ'লে খাব নেপালোঁ হয় বান্দৰ পৰা। দেখিছেনে গাইছ, এইকেইটা জিকাকেইটা আনি পেলাই মই থৈ দিছোঁ। এতিয়া অলপ বাহিৰলৈ যাওঁ ৰ'বকচোন। বাহিৰলৈ যাওঁ বুলি কৈছোঁ যে আগ চাইডে আহিছে বৰফৰ বেপাৰী। মাতটো শুনি পেলাই মই সেইকাৰণে আগ চাইডে আহোঁ বুলি কৈছোঁ আপোনালোকক। এয়া ইমান গৰম, ইমান ৰ'দ পৰিছে, ভাবিছোঁ আইচক্ৰীমকে খাওঁ বুলি। মানুহজনে মাতিলে বেপাৰীটো, এতিয়া বোলো আইচক্ৰীমকে খাওঁ, কি কি আছে বোলো চাই লওঁ। ইমান গৰমত আইচক্ৰীম খাই লওঁ। এয়া দাদা আইচক্ৰীম আনিছে, মই এটা খাম, বাতিও খাম। দেখিছেনে এতিয়া এন্ধাৰে হ'ল, মাজে মাজে চাই থাকিব লাগে, কিন্তু মই এবাৰো চোৱা নাই। এতিয়া সন্ধিয়া হ'ল, মই এতিয়াহে চাবলৈ লৈছোঁ ষ্টক হৈছেনে নাই কাজলখিনিহঁত। আপোনালোকে চাব পাৰিব মাজে মাজে উলটিয়াই পেলাই। এয়া ধুনীয়াকৈ ষ্টক হৈছে চাওকচোন। এয়া ধোঁৱাটো ধুনীয়াকৈ বাতিটোৰ ওপৰত লাগি গৈছে। এতিয়া মই বাতিটোতে দুটোপাল গোলাপ জল দিছোঁ, দি পেলাই বাৰী এডালত কপাহ অলপ লগাই লৈছোঁ। লৈ পেলাই এতিয়া মই ধুনীয়াকৈ অলপ অলপ মোহাৰি পেলাই আপোনালোকক কাগজ এখনত মই চকুৰ আকৃতি দি পেলাই আপোনালোকক মই দেখুৱাই আছোঁ। তাৰপিছত মই গোটেইখিনি বাতিটোৰ পৰা ৰুকি ল'ম। এয়া দেখিছেনে আপোনালোকে, মই চকুৰৰ আকৃতি দিব বিচাৰিছোঁ। আপোনালোকে গমেই পাইছে। ধুনীয়াকৈ গোটেইখিনি মিলাই কৰি গোলাপ জল দি পেলাই ল'লে বস্তুটো যিমান কোমলে সিমানখিনিয়ে ভাল হ'ব। এয়া দেখিছেনে, মই এয়া চকুৰ আকৃতি দি পেলাই আপোনালোকক দেখুৱাই দিছোঁ। যিমান বেছি দিন হ'ব সিমানেই ধুনীয়া হয়। দেখিছেনে, এয়া দেখিছেনে ইমান ধুনীয়াকৈ আঁকি দিলোঁ, দেখিব ভাল লাগিছে। আপোনালোকক আকৃতি এটা দি মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এতিয়া মই গোটেইখিনি ৰুকি ল'লোঁ বাতিটোৰ পৰা, এইখিনিয়ে ওলাল। দেখিছেনে, মই এতিয়া বেলেগ এটা কিবাত মই ধুনীয়াকৈ ষ্টক কৰি ৰাখি দিম। তাতে মই গোলাপ জল মিলাই পেলাই থৈ দিম। থৈ পেলাই তাতে যেতিয়া মন যাব তেতিয়াই ল'ম। আপোনালোকে ৰাতি লৈ পেলাই শুই থাকিব, পিছদিনাখন আপোনালোকে ধুই দিব। আপোনালোকে যিমান ধুৱে তথাপিও নাযায়, ইমানেই কাঢ়া। আপোনালোকে বনালে গম পাব। দেখিছেনে, শিলিখাটো ভালেই চকুৰ কাৰণে। এই গোটেইখিনি শিলিখাৰে, শিলিখা আৰু মিঠাতেল, কোনো ইয়াত একো বস্তু ইউজ কৰা নাই। এইটোতে মই এতিয়া ষ্টক কৰি ৰাখি দিম।
এয়া দেখিছেনে মই ধুনীয়াকৈ ষ্টক কৰি ৰাখি দিলোঁ, কাগজখনে মেৰিয়াই কৰি ধুনীয়াকৈ থৈ দিলোঁ। এতিয়া একো নোসোমায়ো, ভাপো নাযায়, একো নাযায়। যেতিয়া ল'ব মন যায় আপোনালোকে অলপ এনেকৈ খুলি পেলাই ল'ব, লৈ পেলাই আকৌ থৈ দিব। এয়া দেখিছেনে কি ধুনীয়া এটা মই কাজল বনালোঁ। আপোনালোকে চাব দেই, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকে আজি মোৰ ব্লগটো চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকে বনাই চাব পাৰিব। দেখিলেনে মই আজি ঘৰতে কেনেকৈ কাজল বনালোঁ, কেনেকৈ কাজল বনাই মই ষ্টক কৰি ৰাখি দিওঁ। আৰু ছোৱালীজনী তাই সদায় লয় আৰু মই ৰাতি খোৱা সময়তে লওঁ, লৈ পেলাই ৰাতিপুৱালৈ চাব ধুনীয়া লাগে। আপোনালোকে এনেকৈ ঘৰতে বনাই চাই কম খৰচতে এনেকৈ বনাই পেলাই ল'ব পাৰিব। তেতিয়াহ'লে আজি ভিডিঅ'টো এইখিনিতে ৰাখিছোঁ। অন্য এটা ভিডিঅ'লৈ মই আকৌ আহি আছোঁ। আজিলৈ বাই বাই।